নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল, আপুনি চাই আছে আপোনাৰ প্ৰিয় ৰাশিফল চেনেল। আজি আমি আলোচনা কৰিম বৃশ্চিক ৰাশি 12ৰ পৰা 18 ফেব্ৰুৱাৰী 2026লৈকে সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। এই সপ্তাহত মংগল গ্ৰহ আৰু শনিৰ বিশেষ দৃষ্টি আপোনাৰ ওপৰত পৰিব। ফলস্বৰূপে কৰ্মক্ষেত্ৰত নতুন সুযোগ, ধনৰ ক্ষেত্ৰত আচৰিতভাৱে লাভ হ'ব, কিন্তু সম্পৰ্কত অলপ ভুল বুজাবুজি দেখা যায়। ব্যৱসায়, চাকৰি, স্বাস্থ্য, প্ৰেম, পৰিয়াল সকলো দিশত কেনেকুৱা যাব এই সপ্তাহত, কি কাম কৰিলে লাভ আৰু কি কামৰ পৰা আঁতৰি থাকিব লাগিব, সম্পূৰ্ণ বিশ্লেষণৰ বাবে ভিডিঅ'টো শেষলৈকে চাই থাকক। আহক তেন্তে আৰম্ভ কৰোঁ এই সপ্তাহৰ ৰাশিফল বৃশ্চিক ৰাশিৰ বাবে। এই সপ্তাহত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। বহু দিনৰ পৰা যি কাম ফাঁচি আছিলে, আধৰুৱা হৈ আছিলে, সেই কামত আগবাঢ়িবলৈ সক্ষম হ'ব। কিন্তু এটা কথা মনত ৰাখিব, অহংকাৰ নকৰিব। বৃশ্চিক ৰাশিৰ এটা স্বাভাৱিক স্বভাৱ হৈছে সকলো নিজৰ মতে কৰিব খোজা। এই সপ্তাহত সেই অভ্যাসে সমস্যা আনিব পাৰে। সপ্তাহৰ আৰম্ভণি অলপ চিন্তাৰ সৈতে হ'ব, কিন্তু মাজভাগত ভাল খবৰ আহিব। সপ্তাহৰ শেষত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। প্ৰথমতে হৈছে আপোনাৰ চাকৰি আৰু ব্যৱসায়। চাকৰিৰ ক্ষেত্ৰত যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 14 বা 16 ফেব্ৰুৱাৰীৰ দিনটো শুভ হ'ব। ইণ্টাৰভিউ বা কথা বতৰাত সফল হ'ব পাৰে। অফিচত সহকৰ্মীৰ সৈতে অলপ মতভেদ হ'ব পাৰে। আপুনি যদি ধৈৰ্য ৰাখে তেন্তে সকলো সমস্যা নিজে নিজে সমাধান হ'ব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহটো লাভজনক হ'ব, বিশেষকৈ যিসকলে অনলাইন ব্যৱসায় বা বাণিজ্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বিক্ৰী বৃদ্ধি হ'ব। কিন্তু 15 ফেব্ৰুৱাৰী তাৰিখটো টকা ধাৰলৈ নিদিব। এতিয়া হৈছে আপোনাৰ ধন সম্পত্তি। এই সপ্তাহটোত হঠাৎ আপোনাৰ হাতলৈ টকা আহিব পাৰে। আগতে দিয়া ধাৰ আপুনি উভতাই পাব পাৰে, কিন্তু খৰচো বৃদ্ধি পাব একেলগে। বিশেষকৈ পৰিয়ালৰ বাবে বা চিকিৎসাৰ বাবে খৰচ হ'ব পাৰে। বৃহস্পতিবাৰে টকা ইনভেষ্ট নকৰিব। শনিবাৰে ধন সম্পৰ্কীয় কাম কৰিলে আপুনি লাভান্বিত হ'ব। প্ৰেম আৰু দাম্পত্য জীৱন। প্ৰেম জীৱনত অলপ উত্তেজনা থাকিব। সৰু কথাত ভুল বুজাবুজি হ'বও পাৰে। আপুনি যদি সন্দেহ মনোভাৱ এৰি কথা স্পষ্টকৈ কয় তেন্তে কোনো সমস্যা নাথাকিব, সমস্যাবিলাক দূৰ হৈ যাব। বিবাহিত লোকসকলৰ বাবে সপ্তাহটোৰ মাজভাগ সুখদায়ক হ'ব। সংগীৰ পৰা পূৰ্ণ সমৰ্থন লগতে সহায় সহযোগিতা লাভ কৰিবলৈ সক্ষম হ'ব। যিসকল অবিবাহিত বিয়া কৰা নাই তেওঁলোকৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে। 17 ফেব্ৰুৱাৰীৰ দিনটো শুভ হ'ব। পৰিয়াল আৰু সামাজিক জীৱন। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। কিবা অনুষ্ঠান বা ধৰ্মীয় কাম হ'ব পাৰে। মাতৃ বা জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিব, কিন্তু ভাই ভনীৰ সৈতে অলপ মতভেদ হ'ব পাৰে। অহংকাৰ নকৰি আগবাঢ়ি যাওক। এতিয়া আহিছোঁ শিক্ষা আৰু কেৰিয়াৰ। ছাত্ৰ ছাত্ৰীসকলৰ বাবে মনোযোগ বৃদ্ধি পাব। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি লৈ আছে তেওঁলোকৰ বাবে এই সপ্তাহটো শুভ হ'ব। বিদেশত পঢ়াৰ চিন্তা কৰা সকলৰ বাবে ভাল খবৰ আহিব পাৰে। কেৰিয়াৰত নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে, কিন্তু খৰধৰ নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্য সাধাৰণ থাকিব, কিন্তু ৰক্তচাপ, পেটৰ সমস্যা বা টোপনিৰ অভাৱ দেখা দিব পাৰে। এইবোৰত আপুনি সাৱধান থাকিব লাগিব। অধিক মানসিক চাপ ল'ব নালাগে। প্ৰতিদিনে 10 মিনিট ধ্যান কৰক। শুভ দিন আৰু সাৱধান দিন। শুভ দিন হৈছে 14, 16 আৰু 17 ফেব্ৰুৱাৰী। সাৱধান দিন হৈছে 15 ফেব্ৰুৱাৰী। আপুনি 15 ফেব্ৰুৱাৰীৰ দিনটো সাৱধানে পাৰ কৰক। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। শুভ সংখ্যা হৈছে 9 আৰু 3। উপায়: মঙলবাৰে হনুমান চালিচা পাঠ কৰক। ৰঙা ৰঙৰ ফুল দান কৰক। সকলো কামৰ আগতে মাক দেউতাকৰ আশীৰ্বাদ লওক। এই উপায় কৰিলে এই সপ্তাহটো আপোনাৰ নিগেটিভ শক্তিখিনি দূৰ হ'ব। এতিয়া আহিছোঁ তাৰিখ অনুসৰি ৰাশিফল। 12 ফেব্ৰুৱাৰী বৃহস্পতিবাৰ। আজিৰ দিনটোত অলপ মানসিক চিন্তাৰে আৰম্ভ হ'ব পাৰে। চাকৰিৰ ক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব। আপোনাৰ বছৰৰ পৰা প্ৰেছাৰ থাকিব পাৰে। টকা ধাৰলৈ নিদিব। আজি গুৰুত্বপূৰ্ণ সিদ্ধান্ত পিছুৱাই দিয়ক। প্ৰেম জীৱনত সৰু ভুল বুজাবুজি হ'ব পাৰে। সন্ধিয়াৰ সময়ত ভাল খবৰ আহিব পাৰে। 13 ফেব্ৰুৱাৰী শুক্ৰবাৰ। এই দিনটোত ধনৰ ক্ষেত্ৰত শুভ। আগতে ৰৈ থকা টকা উভতি পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে বিক্ৰী বৃদ্ধি পাব। প্ৰেম জীৱনত ৰোমান্টিক সময়। বিবাহিত জীৱনত সংগীৰ পৰা সহযোগ পাব। শুভ সংখ্যা হৈছে 9। শুভ ৰং হৈছে ৰঙা আৰু খয়েৰী। 14 ফেব্ৰুৱাৰী শনিবাৰ। এই দিনটোত বিশেষকৈ প্ৰেমিক প্ৰেমিকাৰ বাবে অত্যন্ত শুভ হ'ব।
নতুন প্ৰস্তাৱ আহিব পাৰে, চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ দেখা দিব, কিন্তু খৰধৰ সিদ্ধান্ত নল'ব। সন্ধিয়াৰ সময়ত আনন্দৰ পৰিৱেশ থাকিব। 15 ফেব্ৰুৱাৰী ৰবিবাৰ, এই দিনটোত অলপ জটিল হ'ব। ভুল বুজাবুজি বা তৰ্ক বিতৰ্ক হ'ব পাৰে, বিশেষকৈ পৰিয়াল বা সহকৰ্মীৰ সৈতে। টকা ইনভেষ্ট নকৰিব, কাৰোবাক কঠোৰ ভাষা ব্যৱহাৰ নকৰিব, মানে টান কথা নক'ব। স্বাস্থ্যৰ ক্ষেত্ৰত পেট বা মূৰৰ সমস্যা, মানে মূৰৰ বিষ হ'ব পাৰে। ধ্যান আৰু প্ৰাৰ্থনা কৰিলে মানসিক শান্তি লাভ কৰিব। 16 ফেব্ৰুৱাৰী সোমবাৰ, আজিৰ দিনটো শুভ। চাকৰিৰ ক্ষেত্ৰত প্ৰশংসা লাভ পাব পাৰে। ব্যৱসায়ত নতুন গ্ৰাহকৰ যোগ আছে। শিক্ষাৰ্থীসকলৰ বাবে মনোযোগ বৃদ্ধি পাব, লিখা পঢ়াত মনোযোগ দেখা যায়। প্ৰেম জীৱনত ভুল বুজাবুজি থাকিলে সেইখিনি দূৰ হ'ব। 17 ফেব্ৰুৱাৰী মঙলবাৰ, মংগল গ্ৰহৰ প্ৰভাৱত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আজি। আপোনাৰ যদি কিবা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লগা আছিলে, আজিৰ দিনটোত আপুনি সেই সিদ্ধান্ত ল'ব পাৰিব। ধন লাভৰ যোগ আছে আজি। অবিবাহিত লোকসকলৰ বাবে বিবাহৰ প্ৰস্তাৱ আহিব পাৰে। হনুমান মন্দিৰত দৰ্শন কৰিলে আপুনি অধিক শুভ ফল লাভ কৰিব। 18 ফেব্ৰুৱাৰী বুধবাৰ, সিদ্ধান্তৰ দিন। এই দিনটোত আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। যদি বুদ্ধিমত্তাৰে আপুনি আগবাঢ়িব পাৰে, তেন্তে ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব, লগতে লাভান্বিত হ'ব। অফিচত নতুন দায়িত্ব আহিব পাৰে আপোনাৰ ওপৰত, গতিকে আপুনি সেই দায়িত্বখিনি পালন কৰিব পাৰে, ভাল হ'ব। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। আজিৰ দিনটোত পৰিয়ালৰ সদস্যসকলৰ লগত মিলা প্ৰীতি, মৰম ভাল পোৱা অটুট থাকিব। সন্ধিয়াৰ সময়ত সুখৰ খবৰ পাব পাৰে। সেই দিনটোত সন্ধিয়া আপোনাৰ ঘৰত কিবা এটা ভাল খবৰ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই সপ্তাহটো অধিক মানসিক চাপ নল'ব, আপুনি টেনশ্যন নলোৱাটোৱে ভাল হ'ব। 10 মিনিট আপুনি ধ্যান কৰক। ৰঙা ৰঙৰ ফল বা ফুল দান কৰক। বৃশ্চিক ৰাশি, এই সপ্তাহটো সাৱধান আৰু সাহস দুয়োটাৰে প্ৰয়োজন। সাৱধান থাকিব লাগিব, লগতে সাহসৰ প্ৰয়োজন হ'ব। এই সপ্তাহত 13, 16 আৰু 17 ফেব্ৰুৱাৰী আপোনাৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব। 15 ফেব্ৰুৱাৰীৰ দিনটো আপুনি সাৱধান থাকিব লাগিব। ধৈৰ্য ৰাখিলে এই সপ্তাহটো সফলতাৰে আপুনি পাৰ কৰিবলৈ সক্ষম হ'ব। এতিয়া আহিছোঁ প্ৰতিকাৰ, মংগল গ্ৰহ শক্তিশালী কৰাৰ প্ৰতিকাৰ। বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ হৈছে মংগল গ্ৰহ। এই সপ্তাহত মংগল শক্তিশালী থাকিলে সকলো কাম সহজ হৈ পৰিব। প্ৰতি মঙলবাৰে হনুমান চালিচা পাঠ কৰক। ৰঙা ৰঙৰ ফল নাইবা ফুল আপুনি দান কৰক। ৰঙা কাপোৰ পৰিধান কৰিলে শুভ ফল লাভ কৰিব। আৰু শনিদেৱৰ কৃপা লাভৰ প্ৰতিকাৰ, এই সপ্তাহত শনিৰ দৃষ্টি অলপ আপোনাক প্ৰেছাৰ আনিব পাৰে। শনিবাৰৰ সৰিয়হৰ তেলেৰে আপুনি চাকি জ্বলাব, লগতে মন্দিৰত প্ৰাৰ্থনা কৰিব। দুৰ্বল মানুহক খাদ্য দান কৰক। ক'লা তিল দান কৰিলে আপোনাৰ বাধা বিঘিনি নাইকিয়া হ'ব। ধনৰ ক্ষেত্ৰত স্থিৰতাৰ বাবে বৃহস্পতিবাৰে কলগছৰ গুৰিত পানী ঢালক, আৰু ঘৰত ৰখা ঠাই, টকা ৰখা ঠাই আপুনি পৰিষ্কাৰ কৰি ৰাখক। যদি টকা হাতত লওঁতে আপুনি মাতা লক্ষ্মীৰ নাম লওক। প্ৰেম আৰু পৰিয়ালৰ শান্তিৰ বাবে প্ৰতিকাৰ, শুক্ৰবাৰে দাম্পত্য জীৱন স্বামী স্ত্ৰী দুয়ো একেলগে চাকি জ্বলাই প্ৰাৰ্থনা কৰক। মাক দেউতাকৰ আশীৰ্বাদ লওক, আৰু ঘৰত তৰ্ক বিতৰ্ক এইটো আপুনি এৰাই চলিব লাগিব। মানসিক শান্তিৰ বাবে প্ৰতিকাৰ, প্ৰতিদিনে আপুনি 10 মিনিট ধ্যান কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰক। ৰাতি দেৰিলৈকে আপুনি শুব নালাগে, মানে সোনকালে শুব। বিশেষ টিপছ, 15 ফেব্ৰুৱাৰী বিশেষকৈ সাৱধান থাকিব লাগিব। সেইদিনা ক'লা বস্তু দান কৰিলে অশুভ শক্তি দূৰ হ'ব। এয়া আছিল বৃশ্চিক ৰাশি 12 পৰা 18 ফেব্ৰুৱাৰী। এই সপ্তাহটো আপোনাৰ বাবে পৰীক্ষা আৰু সুযোগ দুয়ো লৈ আহিছে। কিছুমান দিন সাৱধান থাকিব লাগিব, কিন্তু কিছুমান দিন আপোনাৰ ভাগ্য একেবাৰে উজ্বলি উঠিব। মনত ৰাখিব, ধৈৰ্য, নিয়ম আৰু সঠিক সিদ্ধান্তই আপোনাক সফলতাৰ দিশে আগুৱাই লৈ যাব। প্ৰতিকাৰবোৰ নিশ্চয়ভাৱে আপুনি পালন কৰক আৰু বিশ্বাস ৰাখক নিজৰ ওপৰত। যদি এই ৰাশিফল আপোনাৰ লগত মিলিছে, কমেণ্টত জয় মংগল লিখক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, কাৰণ আপোনাৰ ৰাশিফল আমি নিয়মিতকৈ লৈ আহোঁ। ধন্যবাদ সকলোকে। পুনৰ লগ পাম আগন্তুক ৰাশিফলত। ধন্যবাদ।